নমস্কাৰ বন্ধুসকল জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি ডিসকাস কৰি আছিলো অসম হায়াৰ সেকেন্ডাৰী টেটৰ ম্যাথমেটিক্স পাৰ্টৰ সিলেবাসটো আৰু আজিৰ ক্লাছত আমি ডিসকাস কৰিম ৰেশিও অৰ্থাৎ অনুপাতৰ কথা আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো দ্বিঘাত সমীকৰণ আৰু সংহতিৰ কথা তাৰ লিংক মই তলৰ ডেসক্ৰিপচনত দি দিছো আৰু ওপৰ আই বাটনতো দি দিছো আপোনালোকে তাত গৈ ক্লাছ কেইটা চাই ল'ব পাৰিব আৰু আজি যেহেতু আমি অনুপাতৰ কথা পাতিম গতিকে বলক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথমতে আমি জানিলো অনুপাত মানেনো কি মই আপোনালোকক কিতাপৰ যিবিলাক ডেফিনেশন সেইবিলাকলৈ মই ইমান আগনাবাঢ়ো আপোনালোকক জাস্ট কনসেপ্টটো দিবলৈ চেষ্টা কৰিম অনুপাত আমি উলিয়াও অনুপাত মানে হৈছে কম্পেৰিজন অফ টু কোৱান্টিটিজ সাপোজ এটা পাত্ৰত আছে 5 লিটাৰ পানী 5 লিটাৰ ওয়াটাৰ ঠিক আছে এটা পাত্ৰত আছে 2 লিটাৰ পানী গতিকে দুইটা পাত্ৰত থকা পানীৰ পৰিমাণৰ যেটো অনুপাতটো আমি কেনেকৈ লিখিম 5:2 5 টোৱে বুজাইছে 5 লিটাৰ 2 টোৱে বুজাইছে 2 লিটাৰ গতিকে দুইটা একে ধৰণৰ কোৱান্টিটি এটো হৈছে লিকুইড এটো লিকুইড ওয়াটাৰ দুইটা ওয়াটাৰ এটাত আছে 2 লিটাৰ এটাত আছে 5 লিটাৰ গতিকে আমি প্ৰথম কথাটো হৈছে অনুপাত আমি কোনবিলাকৰ মাজত কম্পেয়াৰ কৰো একে ধৰণৰ কোৱান্টিটি মানে একে ধৰণৰ প্ৰপাৰ্টি হয়তো লিকুইড হ'ব পাৰে লিকুইডটো এক ধৰণৰ প্ৰপাৰ্টি ঠিক আছে সাপোজ ইয়াত ওয়াটাৰ নাথাকি এটা পাত্ৰত আছে সাপোজ আমাৰ কেৰোচিন আছে 5 লিটাৰ কেৰোচিন তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম না তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম এটাত আছে 5 লিটাৰ কেৰোচিন এটাত আছে 2 লিটাৰ ওয়াটাৰ গতিকে সেম হ'ব অনুপাতটো 5:2 কিন্তু যদি আমাৰ এটা পাত্ৰত আছে 5 কেজি সাপোজ এইটো পাত্ৰত আছে আমাৰ 5 কেজি চেনি আছে যেনিবা 5 কেজি সুগাৰ এটোত আছে 2 লিটাৰ ওয়াটাৰ এটাত আছে কেজি ইউনিটটো মন কৰক এটাত আছে কেজি এটাত আছে লিটাৰ এই দুটা বস্তু আমি কম্পেয়াৰ কৰিব নোৱাৰো দুটা বস্তু ইউনিটটো সেম হ'ব লাগিব তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰো ঠিক আছে সাপোজ আপোনাক ক'লে যে দেউতাকৰ আৰু পুতেকৰ বয়সৰ অনুপাত 2:1 দেউতাকৰ বয়স তাৰ মানে পুতেকৰ বয়সৰ দুগুণ তাৰ মানে দেউতাকৰ বয়স যদি পুতেকৰ বয়স x হয় দেউতাকৰ বয়স কিমান হ'ব 2x আৰু এই দুটাৰ অনুপাত কিমান হ'ব 2:1 ঠিক আছে ক্লিয়াৰ হৈছে আপোনালোকৰ অনুপাতটো গতিকে যেতিয়া আমি যিকোনো দুটা বস্তুৰ পৰিমাণৰ অনুপাত উলিয়াম বা তুলনা কৰিবলৈ কি হ'ব লাগিব প্ৰপাৰ্টি বিলাক সেম হ'ব লাগিব বা কোৱান্টিটি বা যেটো একক বিলাক হ'ব লাগিব সেম সাপোজ এটা এক্সাম্পল দিছো এটো পাত্ৰত সাপোজ 5 লিটাৰ ওয়াটাৰ আছে বুলি কৈছে নেক্সট পাত্ৰত দিছে আমাক 5 ml ওয়াটাৰ আছে বুলি কৈছে এটাত আছে লিটাৰ এটাত আছে মিলিলিটাৰ এই দুটা বস্তু আমি কম্পেয়াৰ কৰিব নোৱাৰো বুলি ক'ব নোৱাৰো দুইটা ইউনিট বেলেগ আছে কিন্তু দুইটা আয়তনৰ একক পনিয়া বস্তু জুখা আয়তনৰ একক দুইটা এটা মিলিলিটাৰত আছে এটা লিটাৰত আছে তেতিয়া আমি কি কৰিব লাগিব লিটাৰটো মিলিলিটাৰত কনভাৰ্ট কৰিব লাগিব লিটাৰটো যদি মিলিলিটাৰত কনভাৰ্ট কৰো কিমান হ'ব 5000 ml 5000 ml হ'ব এইটো পাত্ৰত হ'ব 5 ml যেতিয়া আমি কনভাৰ্ট কৰি ললো দুইটা ml মিলিলিটাৰ হৈ গল দেখিছানে তেতিয়া আমি কেনেকৈ কম্পেয়াৰ কৰিম 5000:5 গতিকে এইটো হৈ যাব এই দুটা পাত্ৰত থকা পানীৰ পৰিমাণৰ অনুপাত ঠিক আছে এটো আমি উল্টা ধৰণৰ কৰিব পাৰো এই 5 ml টো আমি লিটাৰত কনভাৰ্ট কৰি দুটাৰ মাজত অনুপাতটো উলিয়াই ল'ব পাৰো ঠিক আছে এতিয়া অনুপাতৰ লগত সংগতি থকা কেইটামান আমি টাৰ্মছ ডিসকাস কৰিম ফাৰ্ষ্টতে পাইছো আমি ডুপ্লিকেট ৰেশিও সাপোজ আমি এটা স্ট্যান্ডাৰ্ড ৰেশিও ধৰি লৈছো a:b এটো আমি স্ট্যান্ডাৰ্ড ৰেশিও ধৰি লৈছো আৰু এটোৰ এগেইনষ্টত আমি টাৰ্ম বিলাক ডিসকাস কৰিম ঠিক আছে এইটো যদি a:b যদি এটা ৰেশিও হয় তাৰ ডুপ্লিকেট ৰেশিওটো কি হৈ যাব a²:b². সাপোজ a:b আছে আমাৰ 5:2 তেতিয়া হলে তাৰ ডুপ্লিকেট ৰেশিওটো কি হ'ব কি হৈ যাব 5² মানে 25 2² মানে 4 গতিকে 5:2 ৰ ডুপ্লিকেট ৰেশিও কি হৈ যাব 25:4 সেকেন্ডটো পাইছো আমি সাব ডুপ্লিকেট ৰেশিও সাব ডুপ্লিকেট ৰেশিওটো কি বুজায় যদি a:b এটা ৰেশিও হয় তেতিয়া হলে তাৰ সাব ডুপ্লিকেট ৰেশিও কি হ'ব √a:√b সাপোজ আমি 25:4 ৰ সাব ডুপ্লিকেট ৰেশিও উলিয়াব লাগে এই ৰেশিওটোৰ সাব ডুপ্লিকেট ৰেশিও কি হ'ব √25:4 কিমান হৈ যাব 5:2 গতিকে 25:4 ৰ সাব ডুপ্লিকেট ৰেশিওটো হৈছে 5:2 ক্লিয়াৰ
নেক্সট আমি পাইছোঁ ট্ৰিপ্লিকেট ৰেচিঅ' ট্ৰিপ্লিকেট ৰেচিঅ'ত কি হ'ব যদি A:B এটা ৰেচিঅ' হয় তেতিয়াহ'লে ট্ৰিপ্লিকেট ৰেচিঅ'টো হৈ যাব A³ B³ তাৰ মানে যদি এইটো এটা ৰেচিঅ' হয় এই ৰেচিঅ'টোৰ A³ B³ কিমান হ'ব 5³ মানে 125 2³ মানে 8 গতিকে এই ৰেচিঅ'টোৰ 5:2 ট্ৰিপ্লিকেট ৰেচিঅ' হৈ যাব 125:8 ক্লিয়াৰ নেক্সট আমি পাম 4 নম্বৰটো হৈছে সাব ট্ৰিপ্লিকেট ৰেচিঅ' যদি A:B এটা ৰেচিঅ' হয় তাৰ সাব ট্ৰিপ্লিকেট ৰেচিঅ'টো কি হ'ব কিউব ৰুট অফ A is to কিউব ৰুট অফ B ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে A to the power of 1/3 is to B to the power of 1/3 তাৰ মানে এক্সাক্ট মিনিংটো মই কৈ দিছোঁ 125 ৰ কিউব ৰুট কিমান হ'ব 5 আৰু 8 ৰ কিউব ৰুট কিমান হ'ব 2 তাৰ মানে 2 টো কিউব কৰিলে আমি পাওঁ 8 আৰু 5 টো কিউব কৰিলে আমি পাওঁ 125 তাৰ মানে 125 ৰ কিউব ৰুটটো হৈছে 5 আৰু 8 ৰ কিউব ৰুটটো হৈছে 2 গতিকে সাব ট্ৰিপ্লিকেট ৰেচিঅ' মানে কি পালো আমি কিউব ৰুট অফ A is to কিউব ৰুট অফ B আমি A is to B ৰ লগত গুটেকেটা ডেফিনেশ্যন গুটেকেটা টাৰ্ম আমি ডিসকাস কৰি আছো এটো আমি ষ্টেণ্ডাৰ্ড ধৰি লৈছো ইয়াৰ লগত আমি ডিসকাস কৰিলো ডুপ্লিকেটটো হৈ যাব A² is to B² সাব ডুপ্লিকেট হৈ যাব ৰুট A is to root over B ট্ৰিপ্লিকেট ৰেচিঅ' হৈ গ'ল আমি A³ is to B³ সাব ট্ৰিপ্লিকেটটো ইয়াৰ উল্টা মানে কিউব ৰুট অফ A is to কিউব ৰুট অফ B এই চাৰিটা টাৰ্ম আমি পাই গ'লো আৰু এটা টাৰ্ম আছে ইনভাৰ্স ৰেচিঅ'টো সিম্পল যদি A:B এটা ৰেচিঅ' হয় তাৰ ইনভাৰ্স ৰেচিঅ'টো কি হ'ব B:A ইয়াৰ ইনভাৰ্সটো হৈছে এটো তাৰ মানে A:B মানে কি A/B B:A মানে B/A তাৰ মানে এই বস্তু এই ভগ্নাংশটোকে উল্টা কৰি দিলে হৈ যাব B/A হেতুৱে হৈ যাব ইয়াৰ ইনভাৰ্স ৰেচিঅ' ঠিক আছে আমি কেইটামান এক্সাম্পল ডিসকাস কৰিলো আৰু এটা এক্সাম্পল সাপোজ এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছে 5:4 তাৰ ডুপ্লিকেট ৰেচিঅ'টো উলিয়াব দিছে কিমান হ'ব ডুপ্লিকেট ৰেচিঅ' মানে কি পাইছিলো আমি A² is to B² তাৰ মানে ইয়াৰ ডুপ্লিকেট ৰেচিঅ'টো কিমান হৈ যাব 5² মানে 25 4² মানে 16 সিম্পল এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু এটা টাৰ্ম আছে ৰেচিঅ'ৰ লগত হেতু মই কৈ দিছো এটা হৈছে ইকুইভ্যালেন্ট ৰেচিঅ' মই মিনিংটো বুজাই দিছো সাপোজ এটা আছে অনুপাত 2/3 ইয়াৰ ইকুইভ্যালেন্ট ৰেচিঅ' হ'ব 4/6 কিয় হ'ব মই বুজাই দিছো এটো যদি আমি কটাকটি কৰো কিমান ললে 2/3 সেম ওলালনে গতিকে এই অনুপাতটো ইয়াৰ সমান গতিকে এই দুটা 2/3 আৰু 4/6 এই দুটা হৈ যাব ইকুইভ্যালেন্ট ৰেচিঅ' ক্লিয়াৰ আৰু কেইটামান ইকুইভ্যালেন্ট ৰেচিঅ' যদি আমি উদাহৰণ দিও কি হ'ব 2 × 3 = 6 3 × 3 = 9 গতিকে আৰু এটা ইকুইভ্যালেন্ট ৰেচিঅ' হৈ যাব 6/9 এনেকৈ আমি কেইবাটাৰ ৰেচিঅ' পাম যদি আমাক সোধে যে এটা ৰেচিঅ'ৰ ইকুইভ্যালেন্ট ৰেচিঅ' কিমানটা হ'ব পাৰে তাৰ উত্তৰটো কি হ'ব অসংখ্য এইবিলাক আমি অসীমলৈকে আমি ক্যালকুলেট কৰি থব পাৰিম 2 লগত 4 পূৰণ কৰিলে কিমান হ'ব 8 3 লগত 4 পূৰণ কৰিলে 12 গতিকে এইবিলাক হৈছে 2/3 ইকুইভ্যালেন্ট ৰেচিঅ' এটা এটো এটা ইকুইভ্যালেন্ট ৰেচিঅ' এটো এটা ইকুইভ্যালেন্ট ৰেচিঅ' গতিকে এনে ধৰণে আমি অসীমলৈকে উলিয়াই গৈ থাকিব পাৰিম এটা ভগ্নাংশৰ অসীমলৈকে ইকুইভ্যালেন্ট ৰেচিঅ' আমি উলিয়াই থব পাৰিম ঠিক আছে ইয়াত মই ভগ্নাংশ হিচাপে লিখিছো এটোকে ৰেচিঅ' এটোকে আপোনালোকে ৰেচিঅ' বুলি ধৰি ল'ব তাৰ মানে 2:3 টো আমি 2/3 বুলি লিখিছো গতিকে ইকুইভ্যালেন্ট ৰেচিঅ'ৰ ক্ষেত্ৰত 2:3 ইকুইভ্যালেন্ট ৰেচিঅ' কিমান হৈ যাব 4:6 এটো ক্ষেত্ৰত হ'ব 6:9 এটো ক্ষেত্ৰত হ'ব 8:12 ঠিক আছে ক্লিয়াৰ এতিয়া আমি চাই লওঁ প্ৰেক্টিকেল ফিল্ডত আমি ৰেচিঅ'টোনো কেনেকৈ ইউজ কৰিম কেনেকুৱা ধৰণৰ প্ৰবলেম আহিব এনেকুৱা ৰেচিঅ'ক লৈ পেলাই পৰীক্ষাত সাপোজ সমীকৰণৰ লগত ৰিলেটেড কিছুমান সামছ আহে তাত অনুপাতৰ কথা লিখা থাকে সাপোজ কৈছে দেউতাকৰ বয়স পুতেকৰ বয়সৰ দুগুণতকৈ 5 বেছি আমি ধৰি লম কি পুতেকৰ বয়সটো x বুলি ধৰি লম দেউতাকৰ বয়স কি দুগুণতকৈ 5 বেছি
দুগুণতকৈ 5 বেছি তাৰ মানে ৰেচিঅ'টো কিমান হ'ল দেউতাকৰ বয়স ডিভাইডেড বাই পুতেকৰ বয়স তাৰ মানে এইটো হৈছে ফাদাৰ্ছ এজ আৰু সন্স এজৰ এইটো হৈছে ৰেচিঅ'টো কি হ'ব 2x + 5 = x এইটোকে আমি ভগ্নাংশ লিখিলে এনেকুৱা হ'ব গতিকে দেউতাকৰ বয়স আৰু পুতেকৰ বয়সৰ ৰেচিঅ' কিমান হ'ব 2x + 5 = x কি কৈছে দেউতাকৰ বয়স পুতেকৰ বয়সৰ দুগুণতকৈ 5 বেছি ওকে ক্লিয়াৰ এনেকুৱা ধৰণে আমি সমীকৰণ কিছুমান এনেকৈ এক্সপ্ৰেছ কৰোঁতে মানে কণ্ডিশ্যন কিছুমান এনেকৈ সমীকৰণত এক্সপ্ৰেছ কৰোঁতে আমাৰ ইউজ হ'ব পাৰে নহ'লে আৰু কিছুমান প্ৰশ্ন আহিব পাৰে পৰীক্ষাত সাপোজ দুটা ৰেচিঅ' দিয়া আছে এটা দিয়া আছে 2:3 এটা দিয়া আছে 4:7 আমাক সুধিছে কোনটো ডাঙৰ which one is greater ঠিক আছে কেনেকৈ উলিয়াম আমি 2:3 টো যদি আমি ভগ্নাংশ লিখোঁ 2/3 4:7 টো যদি আমি লিখোঁ 4/7 এতিয়া আমি কি কৰিম যেটো ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ মই প্ৰথমতে হেতু কৈ লৈছো 2/3 আৰু 4/7 ইয়াৰ যিকিটা হৰ আছে এটাত আছে 3 এটাত আছে 7 দুইটা আমি সেম নাম্বাৰলে কনভাৰ্ট কৰিম সেম নাম্বাৰলে কনভাৰ্ট কৰিলে কি হ'ব 3 আৰু 7 আমি লসাগু ল'ব পাৰিম লসাগু ল'লে কিমান হ'ব 3 ক আমি কিহেৰ পূৰণ কৰিব লাগিব লসাগু হৈ যাব 21 পাবলৈ আমি 3 ৰ লগত 7 পূৰণ কৰিব লাগিব যেতিয়া আমি তলত 7 এৰ পূৰণ কৰিম ওপৰটো 7 এৰ পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব ভ্যালুটো সেম থাকিব তাৰ মানে 2/3 আমি এটা ইকুইভ্যালেন্ট ৰেচিঅ' পাম তেতিয়া তাৰ ভ্যালুটো সেম হ'ব নাই সেম হৈ যাব 2 * 7 14 3 * 7 21 হেৰে এটোক আমি কি কৰিম 7ক আমি 3 এৰ পূৰণ কৰিম 4ক আমি 3 এৰ পূৰণ কৰিম কিয় 3 এৰ পূৰণ কৰিছো 7 পূৰণ 3 21 পাবৰ কাৰণে কাৰণ ইয়াত আমি 3 ৰ লগত 7 পূৰণ কৰিছো দুইটা বস্তু সেম হ'ব লাগিব তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম ঠিক আছে এটো কিমান হৈ যাব ওপৰত হৈ যাব 12 তলত হৈ যাব 21 গতিকে 14/21 আৰু 12/21 কোনটো ডাঙৰ 14/21 টো ডাঙৰ তাৰ মানে এইটো ডাঙৰ ইয়াতকে এটা 1 সেকেন্ডত উলিওৱা মই এটা ট্ৰিক আপোনালোকক শিকাই দিছো হেতু ষ্টেণ্ডাৰ্ড ফৰ্মুলা নহয় ষ্টেণ্ডাৰ্ড ওয়ে নহয় কিন্তু তথাপিও আপোনালোকক এক্সাম পাৰপাজৰ পৰা যদি আমি চাও তেতিয়া আপোনালোকৰ ইউজফুল হ'ব এটা ৰেচিঅ' আছিল 2/3 এটা আছিল 4/7 আমি কি কৰিম ইয়াত সুধিছে গ্ৰেটাৰ নে লেছ কোনটো হয় সুধিছে ঠিক আছে প্ৰথমতে আমি কি কৰিম ইয়াৰ লগত এটো পূৰণ কৰিম 2 7 গুণ 14 তাৰপা এটোটা পূৰণ কৰিম 3 4 গুণ 12 কোনটো ডাঙৰ এটো ডাঙৰ গতিকে ইয়াত কি হৈ যাব 2/3 is greater than 4/7 এটা বেলেগ এক্সাম্পল লৈছো এটা তলত হৰ একে থকা এটা এক্সাম্পল লৈছো সাপোজ 51/100 এটা আছে 50/100 ইয়াত আমি জানোৱে যে এটো ডাঙৰ কিন্তু মই এই ট্ৰিকটো ইউজ কৰি ইয়াত দেখাই আছো 51 * 100 5100 50 * 100 5000 কোনটো ডাঙৰ এটো ডাঙৰ গতিকে ইয়াত যেটো চিন হ'ব ইয়াতো হেতু হ'ব প্ৰথমতে খালি ইয়াৰ লবটোৰ লগত এটো পূৰণ কৰিলে বুলিও ফাৰ্স্ট স্টেপ হ'ব এটো আমাৰ this will be the first step okay clear যিকোনো ধৰণৰ ভগ্নাংশ আমি এনেকৈ কম্পেয়াৰ কৰিব পাৰিম এই ট্ৰিকটো ইউজ কৰি যদি দুটাতকে বেছি ভগ্নাংশ থাকে তেতিয়াও আমি পাৰিম সাপোজ ইয়াত আছে 3/7 তেতিয়া আমি কি কৰিম 7 4 গুণ 28 7 3 গুণ 21 কোনটো ডাঙৰ এটো ডাঙৰ ঠিক আছে তাৰ মানে সবতকে ডাঙৰ ভগ্নাংশ কি ওলালে এই তিনটাৰ ভিতৰত এটো ওলালে কাৰণ এই ভগ্নাংশটো ইয়াতকে ডাঙৰ আৰু ইয়াতকেও ডাঙৰ কোনটো 2/3 টো গতিকে এইটো গ্ৰেটেষ্ট হৈ যাব এটো সবতকে ডাঙৰ হৈ যাব আৰু এটো সকলোতকে সৰু হৈ যাব এনেকৈ আমি কম্পেয়াৰ কৰিব পাৰো যিকোনো তিনটা বা তাতকে বেছি ভগ্নাংশ আমি এনেকৈ কম্পেয়াৰ কৰিব পাৰো আৰু এক ধৰণৰ প্ৰশ্ন অহা দেখা যায় সাপোজ আহিছে প্ৰশ্নত দিয়া আছে সাপোজ a/b = 2:3 b/c = 2:7 আমাক উলিয়াব কি দিছে প্ৰশ্নত a/b/c is question mark আমাৰ এই ৰেচিঅ'টো উলিয়াব দিছে এটো কেনেকৈ উলিয়াম আগৰ ধৰণৰ আগতে যেনেকৈ আমি লসাগু উলিয়াই কৰিছিলো a/b কিমান আছে 2/3 b/c কিমান আছে 2/7 আমি ইয়াত কি কৰিম a/b/c উলিয়াব দিছে আমি কি কৰিম এই b গিটা আমাক
সেম কৰিব লাগে এটা বিট আছে 3 এটাত আছে 2 এই দুটা বস্তু আমি সেম কৰিব লাগে সেম আমি কেনে কৰিম 3 আৰু 2 লখাও কিমান 6 এটো আমি কনভাৰ্ট কৰিম এই তিনিটো কনভাৰ্ট কৰিম 6 লে কেনেকৈ কনভাৰ্ট কৰিম ওপৰত পূৰণ কৰিম 2 ৰে তলটো পূৰণ কৰিম 2 ৰে কিমান হৈ যাব 4/6 তিনিটো 6 লে কনভাৰ্ট হ'লনে আমি এটা ইকুইভ্যালেন্ট ৰেশিও পালো 2/3 4/6 একে ধৰণে এটো কি কৰিম 2 কিহে পূৰণ কৰিলে 6 হ'ব 3 ৰে ওপৰ যদি 3 ৰে পূৰণ কৰিছো তলটো 3 ৰে পূৰণ কৰিম কিমান হ'ব 6 21 এটো 6 পালো এটো 6 পালো আমাক কি দিছে A:B:C উলিয়াব দিছে গতিকে A:B:C কিমান হ'ব A জায়গাত পালো কি 4 B জায়গাত পালো কি 6 দুইটাতে 6 আছে গতিকে 6 পালো C জায়গাত কিমান পালো C জায়গাত আছে 21 গতিকে ফাইনালি আমি ৰেশিওটো কিমান পালো A:B:C 4:6:21 ঠিক আছে এনেকুৱা ধৰণে আমি সিম্পলি আমি এনেকুৱা প্ৰবলেমবিলাক সলভ কৰিব পাৰো গতিকে আজি ক্লাছত আমি কি কি শিকিলো যে অনুপাত হ'বলৈ প্ৰথমতে দুটা সেম টাইপৰ কোয়ান্টিটি হ'ব লাগিব সাপোজ দুটা আমাৰ কোয়ান্টিটি কিটা সেম নাই একক সাপোজ আমাৰ এটা আছে কেজিত এটাত আছে মিটাৰত আমি দুটা কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰো এটা হৈছে ওজন জোখা এটা হৈছে দৈৰ্ঘ্যৰ একক ঠিক আছে এইকিটা আমি কেতিয়াও ৰেশিও উলিয়াব নোৱাৰো আমি ৰেশিও উলিয়াব কেতিয়া পাৰিম এটা আছে কেজিত এটা আছে গ্ৰামত এইকিটা আমি ইটোৰ লগত হিটো কম্পেয়াৰ কৰিব পাৰিম কিন্তু কেতিয়া কম্পেয়াৰ কৰিব পাৰিম সাবজেক্ট টু কনভাৰ্সন ইনটু সেম ইউনিট আমি সেম ইউনিটলে কনভাৰ্ট কৰি ল'ব লাগিব কেজি টু গ্ৰামলৈ কনভাৰ্ট কৰি ল'ব লাগিব বা গ্ৰাম টু কেজিলে কনভাৰ্ট কৰি ল'ব তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম আৰু যেতিয়া কম্পেয়াৰ কৰিম তেতিয়া আমি পাই যাম ৰেশিও ঠিক আছে ৰেশিও আমি কেইটামান টাৰ্ম শিকিলো ডুপ্লিকেট ৰেশিও সাব ডুপ্লিকেট ট্ৰিপ্লিকেট ৰেশিও আৰু সাব ট্ৰিপ্লিকেট ৰেশিও ঠিক আছে এইকেইটা আমি শিকিলো আৰু শিকিলো কি যদি আমাক A:B দিয়া আছে ভ্যালু B:C দিয়া আছে ভ্যালু তেতিয়া আমি A:B:C ভ্যালু কেনেকৈ উলিয়াম একে ধৰণে আমি ইয়াতকে বেছি টাৰ্ম থাকিলো যদি আমাক C:D দিয়া আছে তেতিয়া আমি এনেকুৱা ধৰণে বেছি টাৰ্ম থকা ৰেশিও আমি উলিয়াব পাৰিম একে ধৰণে সেম হ'ব প্ৰসিডিউৰটো আৰু লাষ্টত আমি কি শিকিলো যে দুটা কেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম কেনেকৈ কম্পেয়াৰ কৰিব পাৰিম সাপোজ A/B দিয়া আছে C/B দিয়া আছে A:B C:D দিয়া আছে এইটা আমি কেনেকৈ কম্পেয়াৰ কৰিম কোনটো ডাঙৰ কোনটো সৰু কেনেকৈ উলিয়াম আমি হেতু আমি শিকিলো যে লসাগু উলিয়াই কম্পেয়াৰ কৰিব পাৰিম বা আপোনালোকে এটা শৰ্ট ট্ৰিকো শিকিলে যে A ৰ লগত D টো প্ৰথমতে পূৰণ কৰি ল'ব AD উলিয়াব আৰু BC উলিয়াব যদি AD টো ডাঙৰ হয় তেতিয়া হলে A/B টো ডাঙৰ হ'ব হেতু এটা ট্ৰিক শিকিলে আপোনালোকে 1 সেকেন্ডত কেনেকৈ আমি দুটা ৰেশিও আমি কেনেকৈ কম্পেয়াৰ কৰিব পাৰিম মানে কোনটো ডাঙৰ হেতু উলিয়াব পাৰিম হেতু ট্ৰিক শিকালো গতিকে আজিৰ ভিডিওত ইমানখিনি আৰু ৰেশিওৰ কাৰণে ইমানখিনি সাফিচিয়েন্ট হ'ব নেক্সট ক্লাছত আমি ডিসকাস কৰিম প্ৰপৰশন মানে সমানুপাতৰ কথা যদি আপোনালোকৰ কিবা ডাউট ৰৈ গৈছে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ